যিফালেদি আমাৰ অতিথিসকল মঞ্চলৈ আহিব সেই স্থানভাগ আপোনালোকে যাতে অকণমান খালী কৰি দিয়ে কেৱা দলৰ কৰ্মকৰ্তাসকলক আমি অনুৰোধ জনাম বিষয়ববীয়াসকলক আপোনালোকে যাতে সুন্দৰকৈ চিষ্টেমটো কৰি দিয়ে আমি বহু প্ৰতীক্ষাৰে ৰৈ থকা এই দিনটো আহি আজি উপস্থিত হৈছেহি আমাৰ নেতাসকল ইতিমধ্যে আহি উপস্থিত হৈছে ঐতিহাসিক ক্ষণত উপস্থিত হোৱা কংগ্ৰেছ দলৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনুৰোধ জনাইছো সকলোৱে একেলগে এবাৰ আমি সমস্বৰে কোৱা হওক গৌৰৱ গগৈ জিন্দাবাদ ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ সোনিয়া গান্ধী জিন্দাবাদ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই অন্তৰ পিছতে মঞ্চত আসন গ্ৰহণ কৰিব আৰু তেখেত ইয়াত বহাৰ লগে লগে আমাৰ সেৱা দলে বন্দে মাতৰম প্ৰদৰ্শন কৰিব বন্দে মাতৰম প্ৰদৰ্শন কৰাৰ সময়ত আপোনালোকে বাকী কোনেও আমি যাতে মঞ্চত কেতিয়াও ডিষ্টাৰ্ব নকৰোঁ বন্দে মাতৰম শেষ হোৱাৰ লগে লগে যিসকলৰ দায়িত্ব মঞ্চত আছে তেওঁলোকে পুনৰ উঠি আহিব এতিয়া বিনম্ৰতাৰে অনুৰোধ কৰিছো বন্দে মাতৰম অনুষ্ঠানটো আমি সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰথম কাৰ্যসূচী আমি সকলোৱে যাতে সেৱা দলক মঞ্চত এৰি দিওঁ আমাৰ অতিথিবৃন্দৰ বাবে অতিথিসকল থাকিব বাকী আমি অসমৰ নৱনিযুক্ত সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া
আৰু তেওঁৰ লগতে তিনিগৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, ৰজনী ৰাতিকে ডাঙৰীয়া আৰু প্ৰদীপ চৰকাৰ লগত আছে আমাৰ এছএলপিৰ সন্মানীয় লিডাৰশ্বিপ দেৱগত শইকীয়া ডাঙৰীয়া। সেই তেতিয়াৰে পৰা সেই দিনৰ পৰা 4 দিন ধৰি যোৱা 4 দিন 31 তাৰিখৰ পৰা আজি 3 জুনলৈকে সমগ্ৰ অসমৰ যাৱতীয় সম্প্ৰীতি বাণী বহনকাৰী অহ্নিমান বৰনৈতৰ সুন্দৰী বাখৰুৱা বাতৰি উজ্জীৱিত কৰি তেওঁলোকৰ পদধ্বনিৰে আই অসমীৰ বুকুত জনাই যোৰহাট, শিৱসাগৰ, আমাৰ গোলাঘাট, কলিয়াবৰ, নগাঁও, মৰিগাঁও পাৰ হৈ গুৱাহাটীত আহি কালি উপস্থিত হৈছিলে। অসমৰ হাজাৰ হাজাৰ ৰাইজে তেওঁক আদৰণি জনাইছে, আশীৰ্বাদ জনাইছিল, মৰম যাচিছিল। এটা নতুন আশা তেওঁলোকে কৰিছে যে অসমীয়া অসম আৰু অসমীয়া জাতি যে জাতিক চাউল চুকা বাহনকৰ মাধৱ বিষ্ণুজ্যোতি আজান আমাৰ সকলোৱে উদাকণ্ঠৰে গোপীনাথ বৰদলৈ বিমলা প্ৰশাসনী আৰম্ভ কৰি একেবাৰে কৰ্মচাৰী হিতেশ্বৰ মাননীয় কৰুণাকৰ চাৰিজন মহানী ব্যক্তিসকলে এইখন অসম আৰু অসমীয়া জাতি গঢ়ি থৈ গৈছিলে। সেইখন অসমৰ বুকুৱেদি যোৱা 4 দিন তেওঁলোকে আগবাঢ়ি আহি ৰাইজৰ মৰম আশীষ পুতলি এক নতুন প্ৰগতি, নতুন প্ৰভাত আনিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াক আমি সকলোৱে একেবাৰে বাট চাই আছো। এই মঞ্চলৈ আহিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি, আমাৰ সকলোৰে আদৰৰ নেতা, মৰমৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া। সকলোকে এটা হাত চাপৰি তেখেতক স্বাগতম জনাবলৈ অনুৰোধ জনাইছো। আজিৰ এই ঐতিহাসিক ক্ষণ, এই গৌৰৱময় ক্ষণত তেখেতক হাত চাপৰি অভিবাদন জনাবলৈ আমাৰ দলৰ কৰ্মকৰ্তাসকল আৰু শুভাকাংক্ষীসকলক অনুৰোধ জনাইছো। মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি, তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। অতিথিসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু সকলোৰে সুবিধাৰ্থে আমি অনুৰোধ জনাইছো মঞ্চখন যাতে সকলোৱে খালী কৰি